নমস্কাৰ মই আজি খাসপাৰৰ ফালৰ পৰা আপোনালোকৰ ওচৰত এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো এনেকুৱা ধৰণৰ মিক্স ডায়েটছ ভাৰ্চেছ পিয়'ৰ ডায়েটছ। আজি মিক্স ডায়েটছ ভাৰ্চেছ পিয়'ৰ ডায়েটছৰ ওপৰত অলপমান এটা ভিডিঅ' লৈ আহিছোঁ। বহুতে মোক কুৱেশ্যন কৰিছিলে মিক্স ডায়েটছ কি বা পিয়'ৰ ডায়েটছ কি, ডায়েটছ কি, বহুতে ডায়েটছ বুলি কয়, মানে একচুৱেলি কনফিউজ হ'ব নালাগে। মই একদম চিম্পল বুজাই দিছোঁ আপোনাক। ডাই কৰা, আমি যেনেকৈ চুলি ডাই কৰিছোঁ ন, মানে চুলিত আমি কালাৰ কৰিছোঁ, যেনেকৈ মোৰ ক'লা চুলি ৰঙা কৰিছোঁ বা ক'লাত মোৰ পকিছে বগাটো ক'লা কৰিছোঁ, চ' ডাই কৰা ছেইম প্ৰচেছ। ডাই টছ মানে টছত কালাৰ কৰা হৈছে, এইটো হ'ল ডায়েটছ মিক্স ডায়েটছ। এইটো বা আপোনাৰ এইটো মিক্স ডায়েটছ মিনছ ইয়াত এফালে পিয়'ৰ ডায়েটছ আছে, পিয়'ৰ টছ আছে য'ত ডাই কৰি থৈছে, আৰু এফালে কটন সূতা আছে য'ত ডাই কৰি থোৱা আছে। ডাই মিনছ কটনত কালাৰ আছে বা সেইটো কালাৰ কৰি থোৱা আছে। এটা কথা সদায় মনত ৰাখিব, ডাই মিনছ কালাৰ কৰা, ডাইট টছ নহয়। ডাই মিনছ আমি ডাই কৰা, চুলি ডাই কৰা বুলি কওঁ, এইটো ডাই টছ। চ' এইটো ছেইম আপোনাৰ টছত কালাৰ কৰিছে, পিয়'ৰ টছ হয় এইটো। আপোনাৰ হেৰি আছে, চিল্ক মাৰ্ক থাকিব। এইটো হ'ল ডায়েটছ পিয়'ৰ, ঠিক আছে। এইটো চাওক, এইটো আপোনালোকে চুলে দেখিলেই গম পাই যাব বা চুলে গম পাই যাব এইটো পিয়'ৰ ডায়েটছ। এইটো পিয়'ৰ ডায়েটছ। তাৰপিছত আপোনাৰ এইটো পিয়'ৰ ডায়েটছ। চাওক, এইটো টছৰ কালাৰ নহয়, কিন্তু এইটো ডাই কৰিছে, এইটো এটা বেলেগ কালাৰ, টছৰ কালাৰ নহয়। এতিয়া এইটো হ'ল টছত ডাই কৰিছে, এইটো হ'ল টছৰ কালাৰ। চাওক, এইটো কালাৰ টছৰ কালাৰ, পিয়'ৰ টছ, পিয়'ৰ ডায়েটছ, পিয়'ৰ ডায়েটছ। এতিয়া হ'ল মিক্স ডায়েটছ। মানে মিক্স ডায়েটছ মিনছ ইয়াত এফালে পিয়'ৰ টছ আছে, এফালে কটন সূতা আছে, চ' এইটো মিক্স হৈ গ'ল। এইটো পিয়'ৰ ডায়েটছ মিনছ both চাইডে টছ আছে, ডাই কৰি থোৱা আছে, both চাইডে টছ সূতা আছে, পিয়'ৰ টছ সূতা আছে, সেইকাৰণে ইয়াৰ নাম হ'ল পিয়'ৰ টছ। পিয়'ৰ কিছুমানে টছ বাই টছ মিন দীঘে পঠালীয়া টছ, টছ বাই টছ। এইটো হৈ গ'ল, আৰু এইটো হৈ গ'ল ধৰক পিয়'ৰ টছ, ঠিক আছে। এইটো পিয়'ৰ টছ, ইয়াত কালাৰ কৰা নাই, এইটো টছৰ যিটো কালাৰ সেইটো কালাৰ, টছ, পিয়'ৰ টছ। এতিয়া আপোনালোকক মই কৈছিলোঁ যে সূতাটোত চিনি পাব, যেনেকৈ আপোনাৰ both চাইডে যিটো সূতা আছে আপোনালোকে এইটো ছিঙি চালে গম পাই যাব। যেনেকৈ এইটো দীঘলটো আৰু বহলটো, এইটো আপোনালোকে চালে গম পাই যাব যে টছ সূতা কোনটো আৰু বেলেগ সূতাটো কোনটো। চ' ইয়াত কিছুমানে কি কৰে, পলিষ্টাৰ দি দিয়ে এফালে, যেনেকৈ মই কৈছোঁ এফালে পিয়'ৰ টছ থাকিবই, এফালে পলিষ্টাৰ দিলে কি হ'ব, ইয়াৰ শ্বাইনিংটো বেছি হ'ব। এফালে যদি পলিষ্টাৰ দিও কিছুমানে বনাই দিয়ে, সেইটো ধৰক শ্বাইনিং বেছি হয়, মোৰ তাত বৰ্তমান নাই। কিন্তু ইয়াত এটা খেলে বহুতে কি কৰে, মিক্স ডায়েটছৰ দাম কম থাকে, সেইটোৰ ঘটনাটো কি হয় গম পায়। মানে কি কৰে সিহঁতে, এফালে পিয়'ৰ ডায়েটছ, পিয়'ৰ টছটো নিদি পেলাই কি কৰে, সিহঁতে নুনী সূতাটো ইউজ কৰে। এফালে কটন, এফালে নুনী সূতা ইউজ কৰি পেলাই কি কৰে, তাত আপোনাৰ মাৰ দি দিয়ে। মাৰ দি দিলে মাৰটো থাকিবই ইয়াত। চ' মাৰ দিয়াৰ লগে লগে কি হয়, আপুনি ধৰিব নোৱাৰে। যেনেকৈ মই আগতে এটা ভিডিঅ' দেখাইছিলোঁ আপোনাক, পলিষ্টাৰত যেনেকৈ ডাই কৰি মানে আপোনাৰ মাৰ দি দিলে, আপুনি ভাবিলে মিক্স টছ। ছেইম তেনেকৈ নুনীত কি কৰে সিহঁতে, মাৰ দি দিয়ে। মাৰ দি দিয়াৰ লগে লগে কি হ'ব, সেইটো টছৰ নিচিনা এটা লাগি যাব। টছৰ নিচিনা লগাৰ লগে লগে আপোনাৰ কি হ'ব, মিক্স ডায়েটছ নিচিনা, সেইটো মিক্স ডায়েটছ বুলি কৈ বিক্ৰী কৰে, তাৰ নেকি দাম অলপ কম হয়। কিন্তু আপোনালোকে সেইটো গম পাই যাব, নুনী সূতাটো গম পায় আপোনালোকে কেনেকুৱা হয়, ট্ৰান্সপাৰেণ্ট হয়। আপোনালোকে যেতিয়া সূতাটো ছিঙি চাব গম পাই যাব যে এইটো আপোনাৰ নুনী আছে। চ' মিক্স ডায়েটছত যদি নুনী থাকে তেনেহ'লে দামটো কম হ'ব, এফালে নুনী এফালে কটন থাকিলে দামটো কম হ'ব। সেইটোতো ডায়েটছ নহয়, এইটো আচলতে ঠগি বিক্ৰী কৰা। মোৰ তাত আহিছিলে মাজতে, মই ধৰি ল'লোঁ, দুপিচ মোক মাজত মিক্স কৰি দিছিলে। চ' মই কাপোৰ দুযোৰ ঘূৰাই দিলোঁ, আৰু এযোৰ মই ৰাখিম, নেক্সট টাইম আহিলে মই কেতিয়াবা পালে ৰাখি দিম, আপোনাক মই দেখাই দিম, য'ত নুনী আৰু কটন সূতাৰে মিক্স ডায়েটছ বনাই পেলাই বিক্ৰী কৰে বহুতে। চ' এতিয়াতো বুজি পালে আপোনালোকে ডায়েটছ কি, মিক্স ডায়েটছ কি, পিয়'ৰ ডায়েটছ কি আৰু টছ কি। গতিকে বেছি দীঘলীয়া নকৰোঁ, কাৰণ ইনফৰ্মেটিভ ভিডিঅ' যিহেতুকে। আৰু যদি ইয়াৰ ভিতৰৰ কিবা আপোনালোকৰ মনত কিবা প্ৰশ্ন থাকে, আপোনালোকে আৰু আমাৰ কাপোৰ যদি আমাৰ তাত লাগে সাজপাৰত, আপোনালোকে হ'লচেলতো ল'ব পাৰে, ৰিটেইলত ল'ব পাৰে, দোকানৰ কাৰণে ল'ব পাৰে, চবৰ কাৰণে আমাৰ তাত ফেচিলিটি আছে। আপোনালোকে স্ক্ৰীণত দিয়া নম্বৰত কণ্টেক্ট কৰিব। যদি হ'লচেলত ল'ব বিচাৰে আমাৰ পৰা কাপোৰ, আপোনালোকে স্ক্ৰীণত দিয়া নম্বৰত কণ্টেক্ট কৰিব। আপোনাৰ স্ক্ৰীণত দিয়া নম্বৰত কণ্টেক্ট কৰাৰ লগে লগে যদি হ'লচেলত লয়, ইমিডিয়েটলি মোলৈ মেছেজটো ডাইভাৰ্ট হৈ যায়, আৰু মই হ'লচেলটো মেক্সিমাম পৰাপক্ষত মই ডিল কৰিবলৈ চেষ্টা কৰোঁ হ'লচেলটোত। বাকী ৰিটেইলটো আপোনালোকে জানে আমাৰ ৰেটটো আছে, ফিক্স হয়, আমাৰ ডিছকাউণ্ট থাকে, অফাৰ থাকে, তেনেকৈ আমাৰ চলি আছে। পৰাপক্ষত আমি কমত দিবলৈ চেষ্টা কৰোঁ, ডিছকাউণ্ট অফাৰ দি কাষ্টমাৰক বেনিফিট দিবলৈ চেষ্টা কৰোঁ। আৰু যদি ভাল পায় চেনেলটোক লাইক কৰিব, শ্বেয়াৰ কৰিব। শ্বেয়াৰ কৰাৰ উদ্দেশ্যটো হ'ল যে আপোনালোকে যদি শ্বেয়াৰ কৰে, গোটেই মানুহবিলাকে এই ইনফৰ্মেশ্যনখিনি পাব যে কাপোৰত যিখিনি মানুহে আজিকালি ধৰক
কিছুমানক ঠগি পেলাই বিক্ৰী কৰি আছে। চ' এই ইনফৰমেশ্যনখিনি পালে তেওঁলোকৰ কাৰণে সুবিধা হ'ব। আৰু মোৰ যিটো উদ্দেশ্য যে গোটেই মানুহখিনিক যাতে কোনো ঠগিব নোৱাৰে, আমাৰ মানুহখিনি যাতে এৱাৰ হয়, কাপোৰৰ বিষয়ে জানে, যাতে আপোনালোকৰ দোকানত যোৱাৰ লগে লগে বাৰ্গেনিং কৰি যেতিয়া কাপোৰ কিনিবলৈ যায় তাত আপোনালোকে ঠগ খাই নাহে। চ' মই এইটো কোৱাৰ উদ্দেশ্যটো সেইটোৱেই। আৰু চাওক, মোৰ ভিডিঅ'ত আপোনাৰ 75,000 ছাবস্ক্ৰাইবাৰ হৈছে, ফেচবুকতো আছে, তথাপিও মই মনিটাইজেশ্যন কৰা নাই। উদ্দেশ্যটো হ'ল আপোনালোকৰ যাতে কণ্টেণ্টটো যেতিয়া আপোনালোকে কনজিউম কৰি থাকে তেতিয়া যাতে আপোনালোকৰ ডিষ্ট্ৰাকশ্যন নহয়, আপোনালোকে যাতে ডিষ্ট্ৰাক্ট হৈ নাযায়। মোৰ বস্তুটো শুনি আছে, ঘপকৈ এটা ফাল্টু এটা এড আহি যাব, এড অহাৰ লগে লগে আপোনালোকৰ মাইণ্ডটো ডাইভাৰ্ট হৈ যায়। চ' সেইটো মই নিবিচাৰোঁ, সেইকাৰণে মই মনিটাইজেশ্যন কৰা নাই। চ' অলপ চলপ পইচাৰ কাৰণে মনিটাইজেশ্যন কৰিবলৈ মই ইচ্ছা নাই মোৰ। গতিকে আপোনালোকে মোৰ ভিডিঅ'টোক যিমান পাৰে শ্বেয়াৰ কৰক, আৰু ভৱিষ্যতলৈও আপোনালোকৰ কাৰণে মই তেনেকৈ ইনফৰমেশ্যন দি পেলাই ইনফৰমেটিভ ভিডিঅ' বনাই থাকিম। আৰু আশা ৰাখিছোঁ আপোনালোকে এইটো কৰিব, কাৰণ তাত গোটেই মানুহখিনিৰ প্ৰফিট আছে, তাত গোটেই মানুহখিনিৰ বেনিফিট আছে। আৰু এইটো এটা বহুত ডাঙৰ সমস্যা হৈ আছে আমাৰ অসমীয়া মানুহখিনিৰ কাৰণে, কাপোৰৰ বিষয়ে নলেজ নথকাটো। চ' চেষ্টা কৰিছোঁ অকণমান কিবা এটা যিকণ জানো সেইকণ আপোনালোকৰ ওচৰত লগত শ্বেয়াৰ কৰিছোঁ।